নগাঁৱৰ আৰিফুল ৰোষ্টাৰ আৰু তেওঁৰ প্ৰেমিকাৰ ৰিং ভাইৰেল। লিংক নাপালে অনশনত বহিম। ছ'চিয়েল মিডিয়াত হাহাকাৰ। নগাঁও জিলাৰ একেটা ঘটনা, যিটো আজিকালি সকলো মোবাইলৰ স্ক্ৰীণত। আৰিফুল ৰোষ্টাৰ এজন জনপ্ৰিয় ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ। তেওঁৰ ভিডিঅ' চিলফান, কৌতুক আৰু ৰোষ্ট। কিন্তু এইবাৰ নিজেই হ'ল ভাইৰেল কাহিনীৰ মুখ্য চৰিত্ৰ। এই ব্যক্তিগৰাকীৰ ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ'। এটা ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ' যিটো ভাইৰেল হ'ল ছ'চিয়েল মিডিয়াত। আৰিফুল আৰু তেওঁৰ প্ৰেমিকা, যাক তেওঁ বহু ভিডিঅ'ত মিষ্টি কুইন বুলি চিনাইছিল, সেই ছ'চিয়েল মিডিয়াতে নগ্নতাৰ আক্ষেপ লৈ ভাইৰেল। সামাজিক মাধ্যমৰ অৱস্থা ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ সকলো ঠাইতে একেটা প্ৰশ্ন, লিংকটো পাম নেকি? ক'ত পাম লিংক? লিংক দিয়া, নহ'লে অনশনত বহি। এনেধৰণৰ মন্তব্যৰ বন্যাই আক্ৰান্ত কৰিছে নেট। ভিডিঅ' বিচাৰি এক বিপদজনক হাহাকাৰ, যেন সমাজ হেৰাইছে নৈতিকতা। এইবোৰ ৰীল বনোৱা ল'ৰাসকল ঘূৰি চাব লাগিব। ৰীল বনাব খুজি ৰিয়েল জীৱন নষ্ট নকৰে যে। ডিজিটেল যুগত এখন ফোনেই আসনৰ গোপনতা ধ্বংস কৰিব পাৰে। বিশ্বাসৰ সেউজপাত যদি ভিডিঅ' হৈ পৰে ভাইৰেল, তেতিয়া শেষ হয় মান, ইজ্জত আৰু জীৱনৰ শান্তি। ভিডিঅ' বনাওক, ভাইৰেল হওক, কিন্তু